নমস্কাৰ। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ কাৰণে ভোগালী বিহুৰ সময়তে কেইবাটাও গুৰুত্বপূৰ্ণ আৰু ভাল খবৰ। প্ৰথম খবৰটো আমি আপোনালোকক জনাব বিচাৰিছোঁ। বহুতেই কমেণ্ট ছেকশ্যনত সুধিছিলে যে DA এৰিয়াৰ যি 4টা কিস্তি তাৰ দ্বিতীয় কিস্তি কেতিয়ালৈ পোৱাৰ সম্ভাৱনা আছে অসম চৰকাৰৰ ক্ষেত্ৰত। বহু ডিপাৰ্টমেণ্টত ইতিমধ্যে তেওঁলোকে প্ৰথম কিস্তি লাভ কৰিছে আৰু দ্বিতীয় কিস্তি আপোনালোকে এই মাহৰ জানুৱাৰী মাহৰ শেষৰ ফাললৈ পোৱাৰ সম্ভাৱনা আছে। যিসকলে প্ৰথম কিস্তি পোৱা নাই তেওঁলোকে দুয়োটা একেলগে পোৱাৰ সম্ভাৱনা আছে। গতিকে DA যিটো 4টা কিস্তি বৰ্ধিত সেই সম্পৰ্কত বহুতেই ক'ব বিচাৰে যে তেওঁলোকে প্ৰথম কিস্তি পোৱা নাই আৰু দ্বিতীয় কিস্তি কেতিয়া পাব। গতিকে যিসকলে প্ৰথম কিস্তি পালে তেওঁলোকে দ্বিতীয় কিস্তি এই মাহৰ শেষৰ ফালে পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, তৃতীয় সপ্তাহতে। আৰু যিসকলে প্ৰথম কিস্তি পোৱা নাই তেওঁলোকৰ দুয়োটা পোৱাৰ সম্ভাৱনা আছে। গতিকে কিছু কাৰিকৰী কাৰণত কিছু লোকে তেওঁলোকে নাপালে, কিন্তু এতিয়া পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু লগতে DA যিটো নৱেম্বৰ মাহৰ সূচকাংকও প্ৰকাশ পাইছে। গতিকে নতুন বছৰতে এই 31 জানুৱাৰী হোৱাৰ পিছতেই পুনৰ DA হাই খোৱাৰ এটা ভাল খবৰ আহিব। আপোনালোকে নিশ্চয় গম পাইছে যে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা গুৰুত্বপূৰ্ণ খবৰ দিছে ভোগালী বিহুৰ দিনাখনেই। তেখেতে কেবিনেটত এখন ছাব কমিটি গঠন কৰি দিছে। আশা কৰ্মী, আশা সহায়িকা আৰু মধ্যাহ্ন ভোজন কৰ্মী তথা সহায়িকাসকলৰ মাননি যি সম্পৰ্কত যি আলোচনা কৰিবলগীয়া তেওঁলোকক বৃদ্ধি কৰা সম্পৰ্কতে এখন কেবিনেট কমিটি গঠন কৰি দিছে। তাৰ চেয়াৰমেন আছে বিত্তমন্ত্ৰী সন্মানীয় অজন্তা নেওগ ডাঙৰীয়ানী, আৰু লগতে ৰণোজ পেগু ডাঙৰীয়া আছে মন্ত্ৰী অসম চৰকাৰ, লগতে পীযুষ হাজৰিকা আছে, অশোক সিংঘল ডাঙৰীয়াকো কমিটিত অন্তৰ্ভুক্ত কৰা হৈছে। আৰু তেওঁলোকে 15 ফেব্ৰুৱাৰীৰ ভিতৰতে এই সম্পৰ্কত ৰিপৰ্ট দাখিল কৰিব আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ কাৰণে এটা ভাল খবৰ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনালোকে স্ক্ৰীণত নিশ্চয় দেখিছে এইখন কমিটিখনৰ যিটো অফিচিয়েল যিটো ৰিপৰ্ট আপোনালোকে দেখিছে। গতিকে অসম চৰকাৰৰ বিশেষতঃ আশা ৱৰ্কাৰ সহায়িকা আৰু মধ্যাহ্ন ভোজন কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত ভোগালী বিহুৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে, তাত আশাৰ বতৰা তেওঁলোকলৈ আহিছে। গতিকে তেওঁলোকৰ বহুদিনৰ পৰা তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী আছিলে আৰু অৱশেষত তেওঁলোকৰ এই সমস্যাটো এক সমাধানৰ পথত আৰু তেওঁলোকে শীঘ্ৰেই ভাল খবৰ পাব বুলি আশা কৰিব পাৰি। কিয়নো মুখ্যমন্ত্ৰী মহোদয়ে কেবিনেটৰ ছাব কমিটি গঠন কৰি দিছে আৰু তেওঁলোকে 15 ফেব্ৰুৱাৰীৰ ভিতৰত ৰিপৰ্ট দাখিল কৰিব। গতিকে অত্যন্ত এটা আশাৰ ৰেঙনি তথা ভাল খবৰ বুলি ক'ব লাগিব। আপোনালোকে স্ক্ৰীণত নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত যি শ্বেয়াৰ কৰিছে নিশ্চয় দেখা পাইছে। গতিকে অসম চৰকাৰৰ বিশেষতঃ আশা, অংগনবাদী, মধ্যাহ্ন ভোজন কৰ্মী সহায়কসকলে তেওঁলোকে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছিল আৰু সেই দাবী পূৰণৰ পথত আগবাঢ়িছে বুলি ক'ব পাৰোঁ। এতিয়া আমি আহিছোঁ অন্য এটা খবৰলৈ যে বিত্ত মন্ত্ৰালয়ে 18 মাহৰ যি DA এৰিয়াৰ সেই DA এৰিয়াৰ ক্ষেত্ৰত সংসদত সোধা এটা প্ৰশ্নৰ উত্তৰত লিখিত উত্তৰ আহিছে আৰু আপোনালোকে স্ক্ৰীণত নিশ্চয় দেখিছে। ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰৰ ফালৰ পৰা এইটো ৰিপৰ্টটো আহিছে আৰু 7 জানুৱাৰী তাৰিখত আহিছে। কৰোণা কালৰ যি DA এৰিয়াৰ থাকি আহিছিলে 18 মাহৰ, সেই DA সংক্ৰান্ততে প্ৰশ্ন সোধা হৈছিল আৰু সেই DA এৰিয়া কেতিয়া পাব বা পাবনে নাপাব সেই সম্পৰ্কত এটা অৱশেষত ৰিটেন ৰিপৰ্ট আহিছে। ছাবজেক্টটো দেখিছে আপোনালোকে, এপ্লিকেশ্যন ৰিগাৰ্ডিং ৰিলিজ অফ দি এৰিয়াজ অফ দি ফ্ৰজেন ডিয়াৰনেছ allowances from the period of 1/1/2020 to 36/2021 যিটো ফ্ৰিজ কৰি দিয়া হৈছিলে এৰিয়াটো 1/1/2020 পৰা 30/6/2021লৈকে 18 মাহৰ যিটো DA এৰিয়া উল্লেখ কৰা হৈছে যে প্লিজ ৰেফাৰ ইউৰ লেটাৰ নাম্বাৰ দিয়া হৈছে ডেটেড 16/12/2024 এড্ৰেছ টু দি ফাইনেন্স মিনিষ্টাৰ হুইচ হেজ বিন ৰিচিভ কৰা হৈছে। তাত এখন পত্ৰ প্ৰেৰণ কৰা হৈছিল। আপোনালোকে দেখিছে পত্ৰখনৰ বিষয় হৈছে ইন দিছ ৰিগাৰ্ড ইট ইজ কনভেড এট দি ডিচিশ্যন টু ফ্ৰিজ the installment of the DNDR of the central government employees pensioner due to 1/1/2020 to 1/1/2021 was taken in the context of COVID-19 উত্তৰত সেইটো আহিছে
আৰু যে কোভিড-19 পেণ্ডেমিকৰ কাৰণে এই বস্তুটো ফ্ৰিজ কৰি দিয়া হৈছিলে সেই সময়ত ডিএটো। গতিকে 18 মাহৰ ডিএৰ ক্ষেত্ৰত চেণ্ট্ৰেল গভৰ্ণমেণ্টে ইতিমধ্যে সংসদত উত্তৰ দিছে যে সেই কথাখিনি যিখিনি টকা সেই টকাখিনি কৰোণাৰ কালত খৰচ কৰা হৈছে। গতিকে তথাপিতো কৰ্মচাৰী সংগঠনসমূহে তেওঁলোকে এতিয়া যিহেতু বিত্তৰ অৱস্থা যথেষ্ট ভাল দেশৰ, গতিকে সেই সময়ত পেণ্ডেমিক আছিল, গতিকে এতিয়া দিব পাৰিব বুলি তেওঁলোকে বিভিন্নজনে মেমৰেণ্ডামে হওক বা বিভিন্ন তেওঁলোকে দাবী জনাই আহিছিল। আৰু অৱশেষত অফিচিয়েলি এটা ৰিপৰ্ট আহিলে যে সেই সময়ত খৰচ কৰা হ'ল আৰু তেনেধৰণৰ কোনো দিয়াৰ ব্যৱস্থা চৰকাৰে ভবা নাই। এতিয়া আপোনালোকে দেখিছে আণ্ডাৰলাইন কৰি দিয়া হৈছে। এতিয়া আহিছোঁ অন্য এটা খবৰ, শিক্ষকৰ অৱসৰৰ দিন হ'ব 2টা। গতিকে শিক্ষকৰ ক্ষেত্ৰত শিক্ষা বিভাগে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ দিশত আগবাঢ়িছে। শিৱসাগৰত শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ নতুন নিযুক্তি নোহোৱা পৰ্যন্ত বৃদ্ধি পাব অৱসৰী শিক্ষকৰ চাকৰিকাল। ৰাজ্যৰ শিক্ষকৰ অৱসৰৰ দিন বছৰত মাত্ৰ 2বাৰ কৰাৰ চিন্তা চৰ্চা কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে। আজি শিৱসাগৰ জিলাত অনুষ্ঠিত গুণোৎসৱত উপস্থিত থাকি শিক্ষা বিভাগৰ আমূল পৰিৱৰ্তনৰ কথা অৱগত কৰে সন্মানীয় শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াই। গতিকে শিক্ষা বিভাগৰ কিছু পৰিৱৰ্তন, আমূল পৰিৱৰ্তনৰ কথা তেখেতে উল্লেখ কৰে। আৰু ডক্টৰ ৰণোজ পেগুৱে কয়, এই ক্ষেত্ৰত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে এজন শিক্ষকে অৱসৰ গ্ৰহণ কৰিলে শিক্ষকজনৰ স্থানত নতুন নিযুক্তি নোহোৱা পৰ্যন্ত শিক্ষকগৰাকীয়ে পাঠদান কৰা বিদ্যালয়ৰ শিক্ষাৰ্থী সমাজ ব্যাপক অসুবিধাৰ সন্মুখীন হয়। অৱসৰী শিক্ষকগৰাকীৰ স্থানত একে বিষয়ত পাৰদৰ্শী শিক্ষক নিযুক্তি নোহোৱা পৰ্যন্ত ছাত্ৰ ছাত্ৰীৰ পাঠ্যক্ৰমৰ ধাৰাবাহিকতা ৰক্ষাত সমস্যাৰ সন্মুখীন হয়, যাৰ বাবে শিক্ষাৰ্থী সমাজে ভুগি অহা এই সমস্যা সমাধানৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষকৰ অৱসৰৰ দিন বছৰত 2টা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব। এই ক্ষেত্ৰত শিক্ষক নিযুক্তিৰ পৰীক্ষাৰ সময়ো নিৰ্দিষ্ট কৰাৰ চিন্তা চৰ্চা হৈছে বুলি জানিবলৈ দি শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয় যে এক সুনিৰ্দিষ্ট সময় হ'লে এজন শিক্ষকৰ অৱসৰ আৰু আনগৰাকী শিক্ষক নিযুক্তিৰ মাজৰ সময়ছোৱাত ছাত্ৰ ছাত্ৰীৰ যি তেওঁলোকৰ অসুবিধা হয় মাজৰ পিৰিয়ডটোত এজন শিক্ষক নোহোৱাৰ কাৰণে, সেই অসুবিধা দূৰ হ'ব। আৰু শিক্ষাৰ্থী সমাজৰ ব্যাপক স্বাৰ্থতে শিক্ষা বিভাগে এক যুগান্তকাৰী পদক্ষেপৰ দিশত আগবাঢ়িছে, যাৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব আৰু তেওঁলোকৰ শিক্ষকৰ অভাৱ নোহোৱা হ'ব। শিক্ষক নিযুক্তি নোহোৱা পৰ্যন্ত ছাত্ৰ ছাত্ৰীৰ পাঠ্যক্ৰমৰ ধাৰাবাহিকতা ৰক্ষাত সমস্যাৰ মুখামুখি হয়, যাৰ বাবে শিক্ষাৰ্থী সমাজে ভুগি অহা এই সমস্যা সমাধানৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষকৰ অৱসৰৰ দিন বছৰত 2টা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে এই ক্ষেত্ৰত শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে কয়, যদি শিক্ষকৰ নিযুক্তিৰ এটা সুনিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰা হয় তেন্তে অৱসৰপ্ৰাপ্ত শিক্ষকৰ সংখ্যা আৰু তাৰো বিপৰীতে নিযুক্তি দিব লগা শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰাটো সহজসাধ্য হৈ পৰিব। ইয়াৰ উদাহৰণ দিবলৈ গৈ মন্ত্ৰীগৰাকীয়ে কয় যে যদি আগষ্ট মাহত শিক্ষকৰ নিযুক্তিৰ সময় নিৰ্দিষ্ট কৰা হয় তেন্তে আগষ্ট মাহত কয় যে যদি নিযুক্তি এটা সুনিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰা হয় তেন্তে অৱসৰপ্ৰাপ্ত শিক্ষকৰ সংখ্যা আৰু তাৰ বিপৰীতে নিযুক্তি দিব লগা শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰাটো সহজসাধ্য হৈ পৰিব। উদাহৰণ দিবলৈ গৈ তেখেতে কয় যে শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰাটো সহজসাধ্য হৈ পৰিব যে আগষ্ট মাহৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰা শিক্ষকে তেওঁৰ স্থানত নতুন নিযুক্তি নোহোৱা পৰ্যন্ত চাকৰি কৰি থাকিব পাৰিব। অৰ্থাৎ জানুৱাৰী মাহত এগৰাকী শিক্ষকে অৱসৰ গ্ৰহণ কৰিলে আগষ্ট মাহত নতুন নিযুক্তি নোহোৱা পৰ্যন্ত শিক্ষকগৰাকীয়ে চাকৰিকাল বৃদ্ধি পাব। এই সময়ত শিক্ষামন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে বৰ্তমানৰ ব্যৱস্থাত জানুৱাৰী মাহত এগৰাকী বিষয় শিক্ষকৰ অৱসৰ হ'লে নতুন নিযুক্তি নোহোৱা পৰ্যন্ত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী শিক্ষকগৰাকী পাঠদান কৰাৰ বিষয়ত শিক্ষা গ্ৰহণ কৰাটো জটিল হৈ পৰে। কিন্তু যদি শিক্ষকৰ অৱসৰৰ দিন আৰু শিক্ষকৰ নিযুক্তিৰ সময় সুনিৰ্দিষ্ট কৰা হয় তেতিয়া শিক্ষাৰ্থীয়ে সেই সমস্যা ভোগাৰ কোনো সম্ভাৱনা নাথাকে, যাৰ বাবে শিক্ষাৰ্থী সমাজৰ অসুবিধা দূৰ কৰাৰ কাৰণে এনে নতুন চিন্তা চৰ্চা শিক্ষা বিভাগে কৰিছে বুলি বিভাগীয় মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত তেখেতে জানিবলৈ দিয়ে। গতিকে আপোনালোকে নিশ্চয় গম পাইছে ছাত্ৰ ছাত্ৰীৰ বৃহত্তৰ স্বাৰ্থত এনে এক যুগান্তকাৰী পদক্ষেপ ল'বলৈ গৈছে শিক্ষামন্ত্ৰীগৰাকীয়ে। এই ক্ষেত্ৰত তেওঁ দৈনিক জনভূমিক অৱগত কৰে যে শিক্ষামন্ত্ৰীগৰাকীয়ে ইফালে আজি শিৱসাগৰৰ প্ৰথম পৰ্যায়ৰ 418খন বিদ্যালয় অনুষ্ঠিত হৈ থকা গুণোৎসৱত অংশগ্ৰহণ কৰে। আৰু গুণোৎসৱৰ তেওঁ শিৱসাগৰ জিলা জানে আপোনালোকে প্ৰতি বছৰে তেওঁলোকে এটা ভাল স্থান পাবলৈ সক্ষম হয়। আৰু শিৱসাগৰতে এই মন্তব্য কৰে বিভাগীয় মন্ত্ৰী সন্মানীয় ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই। আপোনালোকে নিশ্চয় দেখিছে এখন শিক্ষক নিযুক্তি সম্পৰ্কত এখন অফিচিয়েল লেটাৰ, য'ত গণিত শিক্ষকৰ যি 1766টা পোষ্ট এইবাৰ প্ৰথমবাৰৰ কাৰণে বিষয় শিক্ষক দিয়া হৈছে মাধ্যমিক পৰ্যায়ত। তাৰ কাৰণে নিট বেছ স্কুলৰ কাৰণে যি ডাটা সেই ডাটা বিচাৰিছে
আৰু সেই বিভাগীয় সেই এখন লেটাৰ পঠিওৱা হৈছে। গতিকে শিক্ষকৰ নিড বেছি স্কুল ক'ত কিমান লাগিব আৰু পৰৱৰ্তী সময়ত আপোনালোকক নিশ্চয় গম পাইছে যে এতিয়া ডিষ্ট্ৰিক্ট ৱাইজ এই ডাটাৰ পিছত যিহেতু 10 জানুৱাৰীলৈকে আছিলে তাৰপিছত এতিয়া কোন জিলাত কিমান ভেকেণ্ট পোষ্ট আছে সেই কথাও তাৰো লিষ্ট বৰ্তমান প্ৰকাশ পাইছে। গতিকে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত অসম চৰকাৰে বিশেষতঃ এক আদৰণীয় পদক্ষেপ লৈছে। বিশেষতঃ গণিত শিক্ষক বিষয় শিক্ষক নথকাৰ কাৰণে কিছু অসুবিধাত পৰিছিল। আগতে ছায়েন্স টিচাৰ বুলি আছিল, এইবাৰ বিশেষতঃ গণিতৰ বিষয় শিক্ষক দিব, এটা আদৰণীয় পদক্ষেপ। শিক্ষকৰ মৰ্যাদা দিয়াৰ দাবীত সচলত অনিয়মীয়া প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষকে তেওঁলোকৰ দাবীসমূহ প্ৰতিপন্ন কৰিছে, যাতে তেওঁলোকৰ যিখিনি ডিমাণ্ড আছে চৰকাৰে যাতে অতি সোনকালে সেইখিনি সমাধানৰ পথত আগবাঢ়ে। আৰু তেওঁলোকে আশা কৰিছে যে কম দিনৰ ভিতৰতে যাতে এই তেওঁলোকৰ দাবীসমূহ পূৰণ হয়। এখন আপোনালোকে দেখিছে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ ফৰ ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ গুপ্তাব আছাম ৰিগাৰ্ডিং জিৰ' প্ৰিমিয়াম ইঞ্চুৰেঞ্চ কভাৰেজ। গতিকে নতুন বছৰৰ আৰম্ভণিৰ দিনটোতে মুখ্যমন্ত্ৰী মহোদয়ে যি জিৰ' প্ৰিমিয়াম ইঞ্চুৰেঞ্চৰ ব্যৱস্থা কৰিছিলে অসম চৰকাৰৰ যিসকল স্থায়ী কৰ্মচাৰী তেওঁলোকৰ কাৰণে, আৰু তাৰ যিখন ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ SOP ইয়াত ডিটেইলছ প্ৰকাশ কৰা হৈছে। আৰু বিশেষতঃ এই ক্ষেত্ৰত আমি সুকীয়া ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ, আছে দিয়া চেনেলতে, আপোনালোকে চাই ল'ব। আৰু এজন কৰ্মচাৰী হিচাপে আপোনাৰ যিখিনি কৰণীয় এই ক্ষেত্ৰত আপুনি নিশ্চয় খুব আগ্ৰহেৰে আৰু সাৱধানতাৰে কৰিব বুলি আমি আশা কৰিছোঁ। আৰু বিশেষতঃ একাউণ্ট সম্পৰ্কত কিছু আপোনালোকে ইয়াত নিজৰ কৰণীয় কিছু থাকে, গতিকে সেইখিনি যাতে আপোনালোকে কৰে। আৰু চৰকাৰে যি পদক্ষেপ লৈছে কৰ্মচাৰী তেওঁলোকৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তেওঁলোকৰ ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰত, গতিকে তাত যাতে সকলোৱে সহযোগিতা কৰে। আৰু বিশেষতঃ এনেধৰণৰ চিন্তা চৰ্চাই কৰ্মচাৰীসকলক তেওঁলোকৰ কৰ্মস্পৃহা বৃদ্ধি কৰে, কিয়নো তেওঁলোকৰ যেতিয়া ছিকিউৰ্ড হৈ থাকিব ভৱিষ্যতলৈকে, ইঞ্চুৰেঞ্চ থাকিব, এটা লাইফ ইঞ্চুৰেঞ্চৰ কভাৰ থাকিব, আৰু অন্যান্য যিখিনি আছে তাৰ কাৰণে হেল্পলাইনো দিয়া হৈছে, নডেল অফিচাৰ দিয়া হৈছে, ডিষ্ট্ৰিক্ট লেভেলত দিয়া হৈছে, ষ্টেট লেভেলতো সুবিধাৰ কাৰণে টল ফ্ৰী নাম্বাৰ দিয়া হৈছে। গতিকে সকলোখিনি যাতে আপোনালোকে ভালদৰে কৰিব। আৰু ভোগালী প্ৰাকখনত অন্য এটা ভাল খবৰ আহিছে, কৰ্মচাৰী পৰিষদৰে মুখ্যমন্ত্ৰী মহোদয়ৰ যি বৈঠক সেই বৈঠক সফল হৈছে। আৰু কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিৰ বৈঠকত সফল হোৱা বুলি বক্তব্য কৰিছে। আৰু 2005 চনত NPSৰ প্ৰৱৰ্তনৰ পূৰ্বে প্ৰকাশিত বিজ্ঞাপনৰ বিপৰীতে নিযুক্তি হোৱা কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব পাৰে OPS ব্যৱস্থা। আপোন ঘৰ কৰ্মচাৰী বীমা, মাষ্টাৰোল কৰ্মচাৰী ঘৰ ভাড়া, বানচকে ধৰি অন্য কেতবোৰ বিষয়ত আশ্বাস। গতিকে নতুন যি বছৰ, সেই নতুন বছৰৰ আৰম্ভণি মাহতে যথেষ্টকেইটা ভাল খবৰ কৰ্মচাৰীলৈ আহিছে। আৰু কৰ্মচাৰী পৰিষদৰ সৈতে বৈঠকত যথেষ্ট উৎসাহী হৈ পৰিছে, আৰু কৰ্মচাৰী পৰিষদেও আলোচনা সফল বুলি অভিহিত কৰিছে। আজি মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মৰ্মে দিছপুৰৰ লোকসেৱা ভৱনত সভাকক্ষত সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিবৰ্গতে হোৱা আলোচনাত কৰ্মচাৰীসকলৰ বিভিন্ন দাবীৰ লগতে কৰ্মচাৰীসকলৰ কল্যাণ সম্পৰ্কীয় বিভিন্ন বিষয়ৰ আলোচনা কৰা হয়। বৈঠকত ৰাজ্যৰ কৰ্মশক্তিক গতিশীল কৰাৰ কাৰণে যাতে কৰ্মচাৰীসকলে তেওঁলোকে আগবাঢ়ে সেই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। আৰু লগতে নিষ্ঠা আৰু দায়বদ্ধতাৰে যে ৰাজ্যবাসীৰ সেৱাত কৰ্মচাৰী সমাজ যাতে আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়। সভাত মুখ্য সচিব ৰবি কোটা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ডক্টৰ কে দ্বিবেদী উপস্থিত থাকে। আৰু বিভিন্ন ধৰণৰ যি দাবী সেই দাবীসমূহ পূৰণৰ কাৰণে আহ্বান জনোৱা হয়। আজি আলোচনা কালত মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশৰ ভিত্তিতে এই পদক্ষেপ গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে। যিসমূহ পদৰ নিযুক্তিৰ অৰ্হতা স্নাতক পৰ্যায়, সেইসমূহ পদত কাম কৰি থকাসকলে এতিয়াৰে পৰা লাভ কৰিব স্নাতক পৰ্যায়ৰ দৰমহা। ইয়াৰ উপৰিও আলোচনা কালত মুখ্যমন্ত্ৰীজনে আপোন ঘৰ আঁচনি 30 লাখলৈ বৃদ্ধি, প্ৰাদেশিকৰণৰ আসোঁৱাহ নিৰীক্ষণৰ বাবে কেবিনেট সমিতি গঠন কৰা, মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনাৰ আসোঁৱাহ দূৰ কৰা, আৰু বিভিন্ন বিভাগত ৰৈ যোৱা পদোন্নতিসমূহ শীঘ্ৰে কৰাৰ আশ্বাস প্ৰদান কৰে। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।